আমাৰ প্ৰগ্ৰেমটো মানে আচলতে সিভিল ডিফেন্সৰ পৰা আমাৰ স্কুলত বিশেষকৈ ল'ৰা ছোৱালীবিলাকক ফায়াৰ সেফটি আৰু আমাৰ ভূমিকম্পৰ ওপৰত বিশেষকৈ ভূমিকম্প আহিলে তাৰ পৰা কেনেকৈ গোটেই নহলেও কিছু পৰিমাণে আমি বিপদমুক্ত হ'ব পাৰোঁ বা জুই জ্বলিলে তাৰ পৰা কেনেকৈ মানুহ ল'ৰা ছোৱালী কেনেকৈ বিপদমুক্ত হৈ ওলাই আহিব পাৰে তাৰ ওপৰত সিভিল ডিফেন্সৰ পৰা তেখেতসকল আহি আমাৰ ল'ৰা ছোৱালীক বা আমাক শিক্ষকসকলকে এটা সাধাৰণ ট্ৰেইনিং দিছে। আচলতে এইটো অত্যন্ত জৰুৰী বিষয় আৰু এইবিলাক নেশ্যনেল কেলিমিটি কেতিয়া আহে মানুহে ক'ব নোৱাৰে। তথাপিতো আমি যদি অলপ সাৱধান হৈ থাকোঁ তেতিয়াহ'লে কিছু পৰিমাণে আমি যিমান ক্ষয় ক্ষতি হয় তাৰ পৰা কিছু পৰিমাণে আমি হয়তো বিপদমুক্ত হ'ব পাৰিম, আমি বাচিব পাৰিম। বিশেষকৈ ল'ৰা ছোৱালীখিনি আমাৰ স্কুলত বহুত ল'ৰা ছোৱালী আচলতে এনেকুৱা যদি নেশ্যনেল কেলামিটি বা ভূমিকম্প বা জুই জ্বলা তেনেকুৱা যদি মানে বিপদ আহে তেতিয়াহ'লে বিপদটো বহুত হ'ব। তথাপিতো আমি ল'ৰা ছোৱালী কেনেকৈ তাৰ পৰা বচাব পাৰোঁ তাৰ কাৰণে আমাৰ এটা প্ৰচেষ্টা চৰকাৰকো আমি আহ্বান জনাইছিলোঁ। সেই হিচাপে তেখেতসকলে ইয়াত আহিছে, আমাকো এটা ট্ৰেইনিং দিছে, ল'ৰা ছোৱালীকো আমি এই হিচাপে ট্ৰেইনিং দিছোঁ। কিন্তু আমাৰ অলপ অসুবিধা হৈছে যে সন্মুখত এটা ডাঙৰ বিল্ডিং হৈ আছে, তাৰ কাৰণে আমাৰ যিখিনি আমাৰ আচলতে ইভাকুৱেশ্যন টিমটোৰ যিটো কাম বাহিৰলৈ উলিয়াই আনি যিখিনি কৰিব লাগে সেইখিনি আমি কৰিব পৰাৰ ব্যৱস্থা আচলতে আমাৰ ইয়াত নাই। তথাপিতো আমি তেওঁলোকক এলাৰ্ট কৰি দিব পাৰোঁ যে এনেকুৱা হ'লে আমি এনেকুৱা কৰিব পাৰোঁ। এইখিনিয়ে তেখেতসকলৰ উদ্দেশ্য আৰু এই মহান উদ্দেশ্যটোৰ দ্বাৰা আমি আচলতে সফলমণ্ডিত হ'ব পাৰিম বুলি আমাৰ বিশ্বাস। কাৰণ আমি আমাৰ ল'ৰা ছোৱালীখিনিক যদি এনেকৈ আমি বিপদমুক্ত কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এই আচলতে মংগল ল'ৰা ছোৱালীৰ কোনো ধৰণৰ বিপদ নহওক, সেইটোৱে আমাৰ শুভকামনা। আমাৰ স্কুলৰ নাম বেতকুছি হাইস্কুল। এতিয়াতো খুব ডাঙৰ অনুষ্ঠান, বহুতবিলাক আমাৰ প্ৰায় 32-33জন শিক্ষক আমাৰ টিচিং ষ্টাফত ইমান আছে, আমাৰ অফিচ সহায়ক আদি কৰি প্ৰায় 35-36জন মান আমাৰ কৰ্মচাৰী। গতিকে গোটেইবিলাক লগ লাগি এটা আমি টিম ৱৰ্কত কাম কৰি আছোঁ আৰু আমাৰ স্কুলৰ এই অঞ্চলৰ এখন বিশেষ অনুষ্ঠান, বহুত দূৰলৈ আমাৰ এনেকুৱা অনুষ্ঠান নাই। ল'ৰা ছোৱালী আমাৰ বহুত, প্ৰায় 850ৰ ওপৰত ল'ৰা ছোৱালী আছে। এই ল'ৰা ছোৱালীখিনি আমাৰ ক্লাছ 6ৰ পৰা 10লৈ আমাৰ শিক্ষা গ্ৰহণ কৰি আছে, আমি শিক্ষা দান কৰি আছোঁ। এইখিনি আমাৰ বিদ্যালয়ৰ পৰা মোৰ প্ৰধান শিক্ষক হিচাপে ক'বলগীয়া। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।